এছাম পুলিচ ABUBN APR কাৰণে আপুনি 50 নম্বৰ ভিতৰত 40 নম্বৰ বা 45 নম্বৰ কেনেকৈ পাবলৈ সক্ষম হ'ব যেহেতু 50 নম্বৰত মানে প্ৰতিটো কুৱেশ্যনত হাফ নম্বৰকৈ থাকিব তেতিয়াহ'লে প্ৰায় 100টা কুৱেশ্যন থাকিব বা যদি 45 হয় তেতিয়াহ'লে 90 কুৱেশ্যন থাকিব কাৰণ 5 নম্বৰৰ কাৰণে বৰ্তমান ভাইভাৰ কাৰণে গুচি গৈছে যিখিনি 2023 চনত বা 22 চনত এক্সাম অনুষ্ঠিত হৈছিল তেতিয়া ৰিটুন মাৰ্কছ আছিল 50 মাৰ্কছ তেতিয়া কোনো ধৰণৰ ভাইভা নাছিলে এতিয়া ভাইভা আছে যেহেতু 45 মাৰ্কছ আছে আপোনালোকে সেই মাৰ্কছখিনি অতি কম সময়ৰ ভিতৰত কেনেকৈ পাব যেহেতু 7 মাৰ্কছৰ ৰিজাল্ট দিব কাৰণ বহুতো ল'ৰা ছোৱালীয়ে এতিয়াও কি কৰি আছে যিসকলৰ মাৰ্কছ কম আছে বা তেওঁলোকে ৰিটুনৰ কাৰণে নাম আহিবনে নাই চিন্তিতৰ কাৰণে পঢ়া নাই তেওঁলোকে অতি কম সময়ত কেনেকৈ পঢ়া ষ্টাডি কৰিব প্ৰথমে আপোনালোকে এই জানেনে বুকখন যিমান পাৰে আপোনালোকে পঢ়ি থাকক জানেনে বুকখন যিমান পাৰে পঢ়ি থাকক A to Z খৰচি মাৰি পঢ়ি থাকক ইয়াৰ পৰা যথেষ্ট মোটামুটি 20 মাৰ্কছ জানেনে পৰা আহিব যেহেতু জিকে 30 মাৰ্কছ আহিব তাৰে 20 মাৰ্কছ বা 15 মাৰ্কছ আপোনালোকে এই 20 মাৰ্কছটো পাবৰ কাৰণে 40টা কুৱেশ্যন কৰিব লাগিব শুদ্ধকৈ তেতিয়াহে আপোনালোকে 20 মাৰ্কছ পাব কাৰণ পুলিচত মাৰ্কছ উঠা যথেষ্ট টান যদিও কুৱেশ্যনবিলাক ইজি আহিব কিন্তু মাৰ্কছ উঠা যথেষ্ট টান আপোনালোকে এইখন কিতাপ ফ'ল' কৰক যে নতুন জানেনে এইখন কিতাপ ফ'ল' কৰক লগতে এই আৰু এখন ওলাইছে যে শান্তনু কৌশিক বৰুৱা তেওঁৰে হয় জানেনে আৰ্হিতে ওলাইছে এই কিতাপখন আপোনালোকে পঢ়ক এছামিছ ইংলিছ দুটা মিডিয়ামতে আপোনালোকে পাই যাব এই কিতাপখন আনি ঘৰতে এতিয়াৰ পৰা পঢ়ি থাকক যিমান পাৰে পঢ়ি থাকক লগতে এই কোৱান্টিটিভ এটিটিউড এই কিতাপখন আনি আপোনালোকে পঢ়ি থাকক যিকোনো বিশেষকৈ আহিব পাৰে চিম্পল ইণ্টাৰেঞ্চ আহিব পাৰে নাম্বাৰ অফ ছিষ্টেম আহিব পাৰে HCF এণ্ড LCM আহিব পাৰে খুব মেথছটো খুব ইজি আহিব ভয় খাব নালাগে যে মেথছটো নোৱাৰিম নেকি মেথছ যথেষ্ট ইজি আহিব লগতে আৰু এটা চাব পাৰে ডিষ্টেঞ্চটো চাব পাৰে ডিষ্টেঞ্চৰ ফৰ্মুলা চাব পাৰে সূত্ৰ চাব পাৰে আৰু টাইম এণ্ড ৱৰ্ক আহিব এইজ মানে বয়স ওলোৱা আহিব এইখিনি আহিব লগতে ৰিজনিঙৰ অলপ চাব পাৰে ৰিজনিং কোডিং ডিকোডিং এইখিনি চাব এনালজি চাব আপোনালোকে আৰু লগতে হেৰি চাব ক্লকটো চাব আৰু হেৰি চাব পাৰে কেলেণ্ডাৰটো আহিব কেলেণ্ডাৰটো ইজি হয় মানে যোৱাবাৰ এটা কুৱেশ্যন দিছিলে যে 72 দিনত কিমান কোনটো বাৰ পৰিব তেনেকুৱা কুৱেশ্যনে হ'ব মানে 72ক 7ৰে হৰণ কৰিলেই হয় তেনেকুৱা কুৱেশ্যনে সুধি দিব বা কেতিয়াবা ইজি সুধি দিব পাৰে এইকেইটা টপিক আপোনালোকে চাই যাব যথেষ্ট কুৱেশ্যন কমন পৰিব এই কিতাপকেইখনৰ পৰা আপোনালোকে এই কম সময়তে আপোনালোকে 50 ভিতৰত বা 45ৰ ভিতৰত আপোনালোকে মিনিমাম 30 বা 35 এটা পাব পাৰে যদি আৰু টাইমটো বৰবাদ এনে কৰি নাথাকিব অলপ ফুৰিবলৈ যাওক কোনো কথা নাই কিন্তু যথেষ্ট সময় দিয়ক তেতিয়াহ'লে আপুনি এটা এবি কনষ্টেবল আৰ্ম ব্ৰাঞ্চ বা APR চাকৰি পাবলৈ সক্ষম হ'ব পাৰে ভিডিঅ'টো ইমানেই আছিলে